তোমালোকৰ যদি নাৰ্ছৰ সপোন আৰু যদি নাৰ্ছ হৈ ৰোগীক সেৱা কৰিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টো সম্পূৰ্ণ চোৱা কাৰণ তোমালোকক এটা গুড নিউজ দিয়া হ'ব। এতিয়া মই গুড নিউজটো দিব বিচাৰিছো। গুড নিউজটো হ'ল চোৱা এএনএম হ'ল 2 বছৰীয়া কোৰ্স হয়। 2 বছৰত থকা খোৱা মেলি 3 লাখ মিনিমাম যায়। কলেজ ওয়াইজ বেলেগ বেলেগ হ'ব পাৰে। জিএনএম 3 বছৰ পঢ়িব লাগে, থকা খোৱা মেলি 3 বছৰত 6 লাখ বা তাতকৈ বেছি যায়। কলেজ ওয়াইজ বেলেগ বেলেগ যায়। তাৰ পিছত চোৱা যেতিয়া পাস আউট হ'ব, যেতিয়া এএনএম ক্যান্ডিডেট পাস আউট হ'ব, যেতিয়া জব ওলাই তেতিয়া এপ্লাই কৰিলে কিমান পায় স্যালাৰি 14000 পৰা 70000 পায়। বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। 2 বছৰ পঢ়ি 3 লাখ খৰচ কৰি এতিয়া ভ্যাকেন্সিত এপ্লাই কৰি আছে। বৰ্তমান ফৰ্ম ফিল আপ চলি আছে। যদি জব পাই কিমান পাব 14000 পৰা 70000 পাব। আৰু যিসকলে জিএনএম বা বিএসসি নার্সিং পাস কৰিছে, জিএনএম 3 বছৰ পঢ়িছে 6 লাখ বা তাতকৈ খৰচ বেছি কৰিছে, এতিয়া ভ্যাকেন্সি ওলাইছে ষ্টাফ নাৰ্ছৰ, এতিয়া এপ্লাই কৰিব। যদি জব পাই কিমান পাব 14000 পৰা 70000 পাব। স্যালাৰি সেম হয়। আৰু বিএসসি নার্সিং 4 বছৰ পঢ়িছে, এতিয়া এপ্লাই কৰিলে জব পালে 14000 পৰা 70000 পাব, সেম হয়। তোমালোকে যদি এতিয়া এএনএমত এডমিশন লব বিচাৰিছে লব পাৰিবা। প্ৰাইভেট কেনেকৈ লব লাগে এই ভিডিওৰ জৰিয়তে জনাই দিয়া হ'ব। এবাৰ এন্ট্ৰেন্স পৰীক্ষা বাধ্যতামূলক নহয়। আৰু এবাৰ পৰীক্ষা পাতিব নে নাই চৰকাৰে কোনো ধৰণৰ এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, কোনো ধৰণৰ এতিয়ালৈকে আপডেট নাই। তোমালোকে সময় নষ্ট নকৰি এতিয়া প্ৰাইভেট লব পাৰিবা। যদি লোৱা তেতিয়াহলে এখন ফৰ্ম ফিল কৰি দিবা, মই কলেজত ফৰৱাৰ্ড কৰি দিম। সেই কলেজখন আইএনসি ইণ্ডিয়ান নাৰ্সিং কাউন্সিল এপ্ৰুভ, তাৰ পিছত এএনসি মানে আসাম নাৰ্সিং কাউন্সিল এপ্ৰুভ আছে। এতিয়া চোৱা ভ্যাকেন্সি ওলাইছে, তাতে কি লিখিছে যে যদি কোনোবাই ক্যান্ডিডেট এএনএম পাস কৰিছে সেই কলেজখন ৰিকগনাইজ হ'ব লাগিব। আইএনসি অৰ্থাৎ ইণ্ডিয়ান নাৰ্সিং কাউন্সিলৰ ৰিকগনাইজ হ'ব লাগিব, লগতে আসাম নাৰ্সিং কাউন্সিলৰ এপ্ৰুভ হ'ব লাগিব, তেতিয়া এপ্লাই কৰিব পাৰিব। এই দুটা ইম্পৰ্টেন্ট। তাৰ পিছত যিবিলাক কলেজ আছে সেইবিলাকতো ক্যান্ডিডেট গমে পায় যে আসাম চৰকাৰৰ মানে এপ্ৰুভ থাকে। এতিয়া তোমালোকে কাম কৰিবা, এই ভিডিও ডেসক্ৰিপশনত এটা ফৰ্ম পাবা, সেই ফৰ্ম মই এতিয়া দিম। এই ফৰ্মটো ফিল কৰি দিবা। ইয়াতে তোমাৰ নাম লিখিবা, তাৰ পিছত ইয়াতে জিলাৰ নাম, এইচএছত কিমান পাৰ্সেন্ট পাইছা, স্ট্ৰীম কি হয় আৰ্টস সায়েন্স কমাৰ্স, তাৰ পিছত ইয়াতে কন্টাক্ট নাম্বাৰ দি দিবা। তাৰ পিছত সেই কলেজত ফৰৱাৰ্ড কৰি দিম। দিয়াৰ পিছত তোমালোকক কলেজৰ পৰা ফোন মাৰিব পাৰ্সেন্ট ওয়াইজ। যদি লব বিচাৰিছে লব পাৰিবা। 2 বছৰত তোমালোকৰ থকা খোৱা মেলি 3 লাখ খৰচ যাব। জিএনএম কৰিলে তো জানাই বেছি যায়, কিন্তু সব ভ্যাকেন্সি ওলাইছে সেইকাৰণে মই কৈছো গুড নিউজে হয়। কাৰণ 2 বছৰ পৰি কিমান পাইছে, পাস আউট হৈছে, এতিয়া জবত এপ্লাই কৰিব, জব পালে 14070 পাব। জিএনএম পাস কৰা সকলেও এপ্লাই কৰিব। এতিয়া সিহঁতে ষ্টাফ নাৰ্স বা ষ্টাফ নাৰ্স ক্ৰিটিকেল কেয়াৰ এইবিলাক পোষ্টত আবেদন কৰিব। স্যালাৰি কিমান পাব 14000 পৰা 70000 পাব, সেমে, কিন্তু তাতে সময় 1 বছৰ বেছি গৈছে জিএনএমত, কিন্তু এএনএমত 1 বছৰ সময় কম গৈছে, খৰচ কম গৈছে, তো সেম স্যালাৰি হয়। এতিয়া যদি এএনএমত এডমিশন লব বিচাৰিছে সেই ফৰ্ম ফিল কৰি দিয়া, তাৰ পিছত কলেজত ফৰৱাৰ্ড কৰি দিম। তোমালোকক পাৰ্সন ওয়াইজ কল কৰিব, তোমালোকে তাৰ পিছত কলেজত যাবা, চাবা, তাৰ পিছত তোমালোকে এডমিশন লব পাৰিবা। ভিডিও ডেসক্ৰিপশনত লিংক আছে, লিংকত ক্লিক কৰি এতিয়া ফৰ্ম ফিল কৰি দিয়া।